নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ঈদ উপলক্ষে ঈদগাহ বা মছজিদবিলাকক বিভিন্ন ধৰণেৰে সুসজ্জিত কৰা হয় আৰু এনেকুৱা ধৰণৰ কাম কাজবিলাক শৰীয়তসন্মত হয়নে নহয় অলপ আমি থুলমূলকৈ আলোচনা কৰোঁ। দেখক যে আমাৰ ওলামাই কেৰামসকলে মাছাইলৰ কিতাপত লিখিছে যে ঈদ উপলক্ষে ঈদগাহ বা মছজিদবিলাকক বিভিন্ন ৰঙৰ কাগজ বা কাপোৰ ইত্যাদিৰে সজোৱা যদিও নাজাইজ নহয়, কিন্তু ইয়াৰ বাবে কোনো সৱাব বা নেকিও হাচিল নহয়, কিয়নো ইয়াৰ দ্বাৰা ইছৰাফ বা ফজুল খৰচা হোৱাৰ এটা সম্ভাৱনা থাকে। কিন্তু ঈদৰ দিনাখন এনেকুৱা ধৰণৰ কাম কাজবিলাকে মানুহৰ মনত এটা আনন্দৰ সৃষ্টি কৰে। অৱশ্যে ঈদগাহবিলাকক পাক চাফ কৰি ৰখাটো এটা প্ৰশংসনীয় কাম, যিহেতু সেই ঈদগাহবিলাকতে আমাৰ ঈদৰ নামাজবিলাক সম্পাদন হ'ব বা হয়, আৰু লগতে মছজিদবিলাককো চাফ চিকুণ কৰি ৰখাটো আমাৰ কাৰণে বহুত ডাঙৰ এটা প্ৰশংসনীয় আৰু সৱাবৰ কাম হয়। কিন্তু ইমান পৰিমাণৰ সুসজ্জিত কৰা যে মছজিদবিলাকক বা ঈদগাহবিলাকক যাৰ দ্বাৰা নামাজত প্ৰভাৱ পৰি যায়, এনেকুৱাবিলাক কিন্তু শৰীয়তসন্মত নহয়। এই ক্ষেত্ৰত আমি খুবেই বেছি সতৰ্ক হ'ব লাগে। বিভিন্ন হাদিছৰ দ্বাৰা এই কথাটো বুজা যায় যে মছজিদবিলাকক চাফা চিকুণ কৰি ৰখাটো এটা প্ৰশংসনীয় আৰু সৱাবৰ কাম হয়। যিহেতু বুখাৰী শৰীফৰ এটা হাদিছ নম্বৰ 458 হযৰত আবু হুৰাইৰাহ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত এজন হাবসী পুৰুষ বা এগৰাকী মহিলাই মছজিদে নবৱীত ঝাৰু মাৰিছিল। হাদিছৰ আলফাজ হ'ল এনেধৰণৰ যে আন আবি হুৰাইৰাহ ৰাদিয়াল্লাহু তাআলা আন্না ৰাজুলান আসৱাদা আবিমৰাআতান سوداء كان يقم المسجد فمات فسأل النبي صلى الله عليه وسلم عنه فقالوا مات قال أفلا كنتم آذنتموني به دلوني على قبره أو قال قبرها فأتى قبرها فصلى عليها। হাদিছৰ ভাৱাৰ্থ হ'ল এনেকুৱা যে এদিনাখন সেই পুৰুষ বা মহিলাগৰাকীৰ ইন্তেকাল হৈ গ'ল। যেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই ব্যক্তিগৰাকীৰ সম্পৰ্কে প্ৰশ্ন কৰিলে, তেতিয়া সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম আজমাইন সকলে উত্তৰ দিলে যে ব্যক্তিগৰাকীৰ ইন্তেকাল হৈ গ'ল। তেতিয়া আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে যে মোক কিয় নজনালা। তাৰপিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই ব্যক্তিগৰাকীৰ কবৰলৈ গ'ল আৰু জানাজাৰ নামাজ আদায় কৰিলে। গতিকে এই হাদিছৰ দ্বাৰা বুজা যায় যে মছজিদবিলাকক চাফা চিকুণ কৰি ৰখাটো অকল মাত্ৰ ইমাম চাহাব বা মুৱাজ্জিন চাহাবৰে দায়িত্ব নহয়, আমাৰ প্ৰত্যেকৰে দায়িত্ব হয়। বিশেষকৈ ৰমজানৰ শেষৰ 10 দিনত যেতিয়া এতেকাফ হৈ যায়, ঈদৰ ৰাতি আমি মছজিদবিলাকক চাফা চিকুণ কৰি ৰাখিব লাগে। আৰু সেই মছজিদত চাহে ঈদৰ নামাজ হওক বা ঈদগাহতেই হওক, কিন্তু মছজিদক কেতিয়াও আমি লেতেৰা কৰি ৰাখিব নালাগে। আৰু লগতে এই সম্পৰ্কে আমি প্ৰত্যেকেই গুৰুত্ব দিয়াটো উচিত। বিশেষকৈ মছজিদবিলাকক যি চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আৰু লগতে যি এটা সুসজ্জিত কৰা হয় ঈদৰ উপলক্ষে, সেইখিনিও আমি কৰাৰ ক্ষেত্ৰত মন কৰিব লাগে, যাতে আমি শৰীয়তৰ গণ্ডৰ ভিতৰত থাকি পেলাই আমি এইবিলাক কাম কৰিম। তেতিয়া আমি ইনশাআল্লাহ আল্লাহৰ নজদিক কাইলৈ জবাব দিয়াৰ পৰা বাচি যাব পাৰিম। গতিকে আল্লাহ তবাৰক তাআলাই আপোনাক মোক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।